মীন ৰাশিৰ জাতক-জাতিকাসকল জুলাই 2026 আপোনাৰ জীৱনৰ এটা বিশেষ মাহ হ'ব পাৰে। এই মাহত এনে কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ ভাগ্যৰ দিশ সলনি কৰি দিব। ধন সম্পত্তিৰ ক্ষেত্ৰত আহিব পাৰে অপ্ৰত্যাশিত সুযোগ, প্ৰেম জীৱনত দেখা দিব নতুন আশা আৰু কৰ্মজীৱনত লাভ কৰিব পাৰে বহুদিনৰ অপেক্ষাৰ সুখবৰ। কিন্তু সাৱধান, মাহৰ মাজভাগত গ্ৰহ নক্ষত্ৰৰ বিশেষ অৱস্থানে কিছুমান গুপ্ত পৰীক্ষাও আনিব পাৰে। কোন তাৰিখ আপোনাৰ বাবে আটাইতকৈ শুভ, কোন সংকেতে দিব ভাগ্য উদয়ৰ ইংগিত আৰু কোন বিশেষ প্ৰতিকাৰে বৃদ্ধি কৰিব আপোনাৰ সৌভাগ্য। ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ জুলাই 2026 মীন ৰাশিৰ সম্পূৰ্ণ ৰাশিফলত মই প্ৰকাশ কৰিম এনে কিছুমান গুপ্ত তথ্য যিয়ে আপোনাক আচৰিত কৰি তুলিব। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। মীন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে জুলাই 2026 এই মাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। মাহটোৰ আৰম্ভণিতে আৰ্থিক দিশত কিছু প্ৰেছাৰ অনুভৱ হ'লেও ধৈৰ্য ৰাখিলে পৰিস্থিতি লাহে লাহে উন্নত হোৱাৰ সম্ভাৱনা দেখা যায়। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো ধন লাভ, বকেয়া টকা বা ৰৈ থকা কোনো লেনদেন সম্পূৰ্ণ হ'ব পাৰে। ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবে নতুন গ্ৰাহক বা নতুন চুক্তিৰ যোগ দেখা যায়। বিশেষকৈ অনলাইন ব্যৱসায়, বাণিজ্য, শিক্ষা, পৰামৰ্শমূলক কাম বা সৃজনশীল ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে ভাল লাভৰ সুযোগ পাব পাৰে। মাহটোৰ দ্বিতীয় সপ্তাহৰ পৰা আৰ্থিক গতি বৃদ্ধি পাব। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত অতিৰিক্ত ইনকামৰ কোনো সুযোগ আহিব পাৰে। পদোন্নতি, ইনচেণ্টিভ বা বিশেষ বোনাছৰ খবৰ কিছুমান লোকে লাভ কৰিব পাৰে। যদিও সকলো সিদ্ধান্ত খৰধৰকৈ লোৱাটো উচিত নহয়, নতুন ইনভেষ্ট কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰাটো প্ৰয়োজন। সম্পত্তিৰ ক্ষেত্ৰত কিছুমান শুভযোগ দেখা যায়। ঘৰ, মাটি বা যান-বাহন সম্পৰ্কীয় কোনো গুৰুত্বপূৰ্ণ আলোচনা আগবাঢ়িব পাৰে। যদি আপুনি বহুদিন ধৰি সম্পত্তি কিনা বা বিক্ৰীৰ কথা ভাবি আছে, তেন্তে মাহটোৰ শেষভাগত ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু জুলাই মাহত অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পোৱাৰো ইংগিত আছে। বিশেষকৈ আত্মীয়স্বজন, ভ্ৰমণ বা ঘৰুৱা প্ৰয়োজনত অধিক খৰচ হ'ব পাৰে। সেয়েহে বাজেট অনুসৰি খৰচ কৰাটো অতি প্ৰয়োজনীয়। মাহটোৰ তৃতীয় সপ্তাহত কোনো অচিনাকি ব্যক্তিৰ আৰ্থিক প্ৰস্তাৱ বা সহজ লাভৰ প্ৰতিশ্ৰুতিৰ ওপৰত সম্পূৰ্ণ বিশ্বাস নকৰিব। সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাৰ পিছতহে সিদ্ধান্ত লওক। মুঠতে ক'বলৈ গ'লে জুলাই 2026 মীন ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু আৰ্থিক স্থিৰতাৰ মাহ হ'ব পাৰে। সঠিক সিদ্ধান্ত, ধৈৰ্য আৰু বিচক্ষণতাই আপোনাক অধিক লাভৰ দিশে আগুৱাই নিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মীন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে জুলাই মাহত প্ৰেম, অনুভূতি আৰু সম্পৰ্কৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই মাহত আপোনাৰ হৃদয়ৰ বহুদিনৰ আশা-আকাংক্ষা পূৰণ হোৱাৰ সম্ভাৱনা দেখা যায়। শুক্ৰ আৰু চন্দ্ৰৰ অনুকূল প্ৰভাৱে আপোনাৰ ব্যক্তিত্বক অধিক আকৰ্ষণীয় কৰি তুলিব, যাৰ ফলত সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত কোনো বিশেষ ব্যক্তিৰ আগমন ঘটিব পাৰে। বন্ধুত্ব লাহে লাহে গভীৰ প্ৰেমলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে। সামাজিক মাধ্যম, বন্ধুমহল বা কোনো অনুষ্ঠানৰ জৰিয়তে নতুন পৰিচয় হোৱাৰ যোগ দেখা যায়। কিন্তু কেৱল আকৰ্ষণৰ বশৱৰ্তী হৈ সিদ্ধান্ত লোৱাৰ সলনি ব্যক্তিজনৰ স্বভাৱ আৰু উদ্দেশ্য ভালদৰে বুজিবলৈ চেষ্টা কৰক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে জুলাই মাহটো সম্পৰ্কক অধিক মজবুত কৰাৰ সময়। বহুদিন ধৰি চলি থকা ভুল বুজাবুজি বা মনোমালিন্য লাহে লাহে আঁতৰি যাব পাৰে। একেলগে সময় কটোৱা, মুকলিকৈ কথা পতা আৰু পৰস্পৰে পৰস্পৰক বুজিবলৈ চেষ্টা কৰাটোৱে সম্পৰ্কক নতুন শক্তি আনিব। মাহটোৰ দ্বিতীয় সপ্তাহত প্ৰেম জীৱনত কোনো সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে। কিছুমান ক্ষেত্ৰত বিবাহৰ আলোচনা আগবাঢ়িব পাৰে অথবা পৰিয়ালৰ পৰা সম্পৰ্কৰ অনুমোদন লাভ কৰিব পাৰে। যিসকল বহুদিন ধৰি নিজৰ অনুভূতি প্ৰকাশ কৰিব বিচাৰিছিল, তেওঁলোকৰ বাবে এই সময়খিনি অনুকূল হ'ব পাৰে। দাম্পত্য জীৱনত থকা লোকসকলৰ বাবে মাহটোৰ আৰম্ভণিত কিছু ব্যস্ততাৰে কটাব পাৰে। কৰ্মক্ষেত্ৰত প্ৰেছাৰ আৰু আৰ্থিক বিষয়ক লৈ মতানৈক্য দেখা দিলেও ধৈৰ্য আৰু বুজাবুজিৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব। জীৱনসংগীৰ সৈতে সৎ আৰু শান্তভাৱে আলোচনা কৰিলে সম্পৰ্কত পুনৰ মধুৰতা ঘূৰি আহিব। জুলাই মাহৰ তৃতীয় সপ্তাহত জীৱনসংগীৰ পৰা বিশেষ সহযোগিতা লাভ কৰাৰ যোগ আছে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত, পৰিয়ালৰ কাম বা আৰ্থিক পৰিকল্পনাত সংগীৰ সহায় আপোনাৰ বাবে লাভজনক হ'ব।
একেলগে কৰা কোনো ভ্ৰমণ বা ধৰ্মীয় কাৰ্যসূচীয়ে সম্পৰ্কক আৰু অধিক গভীৰ কৰি তুলিব পাৰে। তথাপি মাতৰ মাজভাগত অহংকাৰ, সন্দেহ বা তৃতীয় ব্যক্তিৰ কথাত অতিমাত্ৰা বিশ্বাস কৰাৰ পৰা আঁতৰি থাকিব। কিছুমান সৰু ভুল বুজাবুজিয়ে ডাঙৰ ৰূপ ল'ব পাৰে। সেয়েহে যিকোনো বিষয়ে স্পষ্ট যোগাযোগ বজাই ৰখাটো অত্যন্ত জৰুৰী। দীৰ্ঘদিন ধৰি বিচ্ছেদ বা দূৰত্বৰ সন্মুখীন হোৱা কিছুমান মীন ৰাশিৰ লোকৰ বাবে পুনৰ মিলনৰ সম্ভাৱনাও দেখা যায়। অতীতৰ কষ্ট পাহৰি নতুনকৈ আৰম্ভ কৰাৰ সুযোগ আহিব পাৰে, কিন্তু এইবাৰ সিদ্ধান্ত লোৱাৰ আগতে বাস্তৱতা আৰু ভৱিষ্যত স্থিৰতাক গুৰুত্ব দিব। মুঠতে ক'বলৈ গ'লে জুলাই 2026 মীন ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত আশা, আৱেগ, বুজাবুজি আৰু নতুন আৰম্ভণিৰ মাহ হ'ব পাৰে। হৃদয়ৰ কথা সৎভাৱে প্ৰকাশ কৰক, সম্পৰ্কক সময় দিয়ক আৰু বিশ্বাস বজাই ৰাখক। তেতিয়াহে এই মাহৰ শুভ শক্তিসমূহ সম্পূৰ্ণ লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি, ব্যৱসায়। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুলাই 2026 কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট সক্ৰিয় আৰু পৰিৱৰ্তনশীল মাহ হ'ব পাৰে। এই মাহত আপোনাৰ পৰিশ্ৰম, দক্ষতা আৰু ধৈৰ্য্যৰ পৰীক্ষা হ'ব, কিন্তু সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে উল্লেখযোগ্য সফলতাও লাভ কৰিব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে মাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ কিছু বৃদ্ধি পাব পাৰে। নতুন দায়িত্ব, নতুন প্ৰজেক্ট বা ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা বিশেষ আকাংক্ষা থাকিব। প্ৰথমতে ই কিছু কঠিন যেন লাগিলেও এই সুযোগবোৰে ভৱিষ্যতৰ লাভৰ পথ উন্নতি মুকলি কৰিব পাৰে। যিসকল বহুদিন ধৰি প্ৰমোচন, বদলি বা নতুন চাকৰিৰ অপেক্ষাত আছে, তেওঁলোকৰ বাবে জুলাই মাহৰ দ্বিতীয় ভাগত বিশেষ শুভ হ'ব পাৰে। সাক্ষাৎকাৰ, লিখিত পৰীক্ষা বা কৰ্মক্ষেত্ৰৰ মূল্যায়নত ইতিবাচক ফলাফল লাভ কৰাৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ শিক্ষা, স্বাস্থ্য, প্ৰশাসন, তথ্য প্ৰযুক্তি আৰু সৃজনশীল ক্ষেত্ৰৰ লোকসকলৰ বাবে সময় অনুকূল। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল ৰাখিবলৈ চেষ্টা কৰক। মাতৰ মাজভাগত কোনো সৰু ভুল বুজাবুজি বা যোগাযোগৰ অভাৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে যিকোনো গুৰুত্বপূৰ্ণ তথ্য লিখিতভাৱে সংৰক্ষণ কৰাটো বুদ্ধিমত্তাৰ কাম হ'ব। ব্যৱসায়ীসকলৰ বাবে জুলাই মাহটো নতুন সুযোগ আৰু বিস্তাৰৰ সম্ভাৱনাৰে ভৰা হ'ব। বহুদিন ধৰি ৰৈ থকা কোনো চুক্তি সম্পূৰ্ণ হ'ব পাৰে অথবা নতুন গ্ৰাহক লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন ধাৰণা বা নতুন সেৱা আৰম্ভ কৰাৰ চিন্তা থাকিলে মাহটোৰ শেষৰ ফালে অধিক অনুকূল হ'ব পাৰে। অংশীদাৰী ব্যৱসায়ত থকা লোকসকলে সকলো সিদ্ধান্ত স্পষ্ট আলোচনা কৰি লোৱা উচিত। আৰ্থিক লেনদেন বা দায়িত্বৰ ক্ষেত্ৰত অস্পষ্টতা থাকিলে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। বিশ্বাসৰ লগতে লিখিত নথিৰ ওপৰতো গুৰুত্ব দিয়ক। যিসকল নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেওঁলোকৰ বাবে জুলাই মাহত পৰিকল্পনা, গৱেষণা আৰু নেটৱৰ্ক বৃদ্ধি কৰাৰ সময়। খৰধৰকৈ বৃহৎ ইনভেষ্ট কৰাৰ সলনি ধাপে ধাপে আগবঢ়া অধিক লাভজনক হ'ব। বেকাৰ বা চাকৰি বিচাৰি থকা মীন ৰাশিৰ লোকসকলেও এই মাহত আশাবাদীত থাকিব পাৰে। কোনো পুৰণি যোগাযোগ, বন্ধু বা আত্মীয়ৰ সহায়ত নতুন সুযোগ লাভ কৰাৰ যোগ আছে। আবেদন কৰা কামৰ পৰা ইতিবাচক সঁহাৰি আহিব পাৰে। মাতৰ বিশেষ সংকেত, নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস ৰাখক। কেতিয়াবা আপুনি নিজৰ সামৰ্থ্যক কম মূল্য দিয়ে, কিন্তু জুলাই মাহত আপোনাৰ প্ৰতিভা বহুজনৰ চকুত পৰিব পাৰে। সেই সুযোগক সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে আগন্তুক মাহবোৰত ডাঙৰ সফলতাৰ ভেটি স্থাপন হ'ব। কৰ্মক্ষেত্ৰত বিশেষ সংকেত, নতুন দায়িত্ব, ভাগ্যৰ ভৱিষ্যত উন্নতিৰ পথ, পুৰণি যোগাযোগৰ পৰা নতুন সুযোগ, ব্যৱসায়ত নতুন গ্ৰাহক বা নতুন চুক্তিৰ সম্ভাৱনা। সহকৰ্মী আৰু অংশীদাৰৰ সৈতে স্পষ্ট যোগাযোগ অতি জৰুৰী। মাহটোৰ শেষ ভাগত শুভ খবৰ লাভৰ যোগ আছে। মুঠতে ক'বলৈ গ'লে জুলাই 2026 মীন ৰাশিৰ বাবে কৰ্মজীৱনত, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতি, স্বীকৃতি আৰু নতুন সুযোগৰ মাহ হ'ব পাৰে। পৰিশ্ৰম আৰু ধৈৰ্য বজাই ৰাখিলে সফলতা আপোনাৰ কাষ চাপিব পাৰে। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰ, ছাত্ৰ ছাত্ৰীসকলৰ বাবে জুলাই 2026 মাহটো যথেষ্ট ফলপ্ৰসূ মাহ হ'ব পাৰে। যিসকল বিদ্যালয়, মহাবিদ্যালয় বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে একাগ্ৰতা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা যায়। বহুদিন ধৰি কঠিন লাগি থকা বিষয়সমূহ বুজিবলৈ সহজ হ'ব। মাহটোৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহত বিশেষকৈ অধ্যয়নৰ বাবে শুভ। এই সময়ত নতুন বিষয় শিকিলে বা কোনো দক্ষতা উন্নত কৰাৰ চেষ্টা কৰিলে ভাল ফলাফল লাভ কৰিব পাৰে। শিক্ষক বা জ্যেষ্ঠসকলৰ পৰা মূল্যৱান পৰামৰ্শ লাভৰ যোগ আছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলে
এলেহুৱা ত্যাগ কৰি নিয়মীয়া অনুশীলন অব্যাহত ৰাখিব। এই মাহত কৰা পৰিশ্ৰমৰ ফল আগন্তুক মাহত সময়ত স্পষ্টভাৱে দেখিবলৈ পাব। উচ্চ শিক্ষা, গৱেষণা বা বিদেশত অধ্যয়নৰ সপোন দেখা কিছুমান মীন ৰাশিৰ লোকৰ বাবে ইতিবাচক খবৰ আহিব পাৰে। আবেদন, সাক্ষাৎকাৰ বা নথিপত্ৰ সম্পৰ্কীয় কামত অগ্ৰগতি দেখা যাব পাৰে। বিশেষ সংকেত: পৰ্যাপ্ত পৰিমাণে টোপনি আৰু বিশ্ৰাম স্বাস্থ্যৰ বাবে অত্যন্ত জৰুৰী। খাদ্যৰ অভ্যাস নিয়ন্ত্ৰণ কৰিলে বহু সমস্যা আঁতৰিব। যোগ আৰু ধ্যান মানসিক শান্তিৰ উৎস হ'ব। শিক্ষাৰ্থীসকলৰ একাগ্ৰতা বৃদ্ধি পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত ধৈৰ্য আৰু নিয়ম অনুশীলন সফলতা আনিব। মুঠতে ক'বলৈ গ'লে জুলাই মাহত মীন ৰাশিৰ শিক্ষাৰ ক্ষেত্ৰত উন্নতি, আত্মবিশ্বাস আৰু নতুন জ্ঞান আহৰণৰ মাহ হ'ব পাৰে। নিজৰ যত্ন লওক, নিজৰ নিয়ম মানি চলক আৰু লক্ষ্যৰ প্ৰতি একাগ্ৰ থাকক। সফলতা লাহে লাহে আপোনাৰ কাষ চাপি আহিব। বন্ধু-বান্ধৱীসকল, এয়া আছিল জুলাই 2026 মাহৰ মীন ৰাশিৰ সম্পূৰ্ণ ৰাশিফল। এই মাহত আপোনাৰ জীৱনত ধন, প্ৰেম, কৰ্মজীৱন আৰু শিক্ষাৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা যাব পাৰে। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই পথ দেখুৱায়, কিন্তু নিজৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই ভাগ্যক বাস্তৱত পৰিণত কৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় ভিডিঅ' সৰ্বপ্ৰথমে পাব পাৰে। কমেণ্টত লিখিব জয় মা লক্ষ্মী আৰু জনাওক আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি আহক। শুভ কামনাৰে আজিৰ এই ভিডিঅ'টো ইয়াতেই শেষ কৰিছোঁ। জয় মা লক্ষ্মী। ধন্যবাদ।